নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ধাতু আৰু অধাতু তোমালোকৰ চেপ্টাৰ যেটো 3 মেটেলছ এণ্ড নন মেটেলছ তোমালোকৰ যিমান এমসিকিউ যিমান মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকৰ ধাতু আৰু ধাতুৰ পৰা অহাৰ সম্ভাৱনা আছে প্লাস তোমালোকৰ কমপ্লিট লেসনটোৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ ওলাব গোটেইখিনি কথা আজি এটো ক্লাছতে ডিসকাশন কৰিম গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু স্কিপ কৰি নাচাবা তোমালোকৰ এছএছএলসি এক্সামত তোমালোকৰ 45% মাৰ্কস কিমান মাৰ্কস কলো 45% মাৰ্কস তোমালোকৰ আহিব এমসিকিউ পৰা হেতু কাৰণে তোমালোকৰ যিমান কেইটা লেসন আছে গোটেই সিলেবাস খনত সায়েন্সত তোমালোকে প্ৰত্যেকটো লেসনৰে যিবিলাক এমসিকিউ বিলাক এক্সট্ৰা এটা বহি বনাই পিনে সেই বহি বিলাকত লিখি মনত ৰখাবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ কোনো এটাও এমসিকিউ যাতে মানে বাকি থাকে নাহে মানে পৰীক্ষাত আৰু হেতু কাৰণে তোমালোকে নিজে প্ৰেক্টিস কৰিব লাগিব ঠিক আছে ইয়াৰ লগতে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়টো অলপ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি অনলাইন ভিত্তিত বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে আমাৰ ফলৰ পৰা WhatsApp যোগেদি যদি পঢ়িব বিচৰা তেনেহলে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে এই নম্বৰটো তোমালোকে আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকক প্ৰত্যেকটো পাঠ ভাল ধৰণে বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন লগতে তোমালোকৰ স্পেশালি এমসিকিউ খিনি আমি তোমালোকক কৰোৱাই দিওঁ যিবিলাক কৰি মেলি তোমালোকে পৰৱৰ্তী পৰ্যায়ত স্কুলৰ নতুবা এছএছএলসি এক্সাম এই এক্সাম বিলাকত তোমালোকে ভাল ধৰণে অৱতীৰ্ণ হ'ব পাৰিবা ইয়াৰ লগতে তোমালোকৰ যদি কোনোবাই এই এমসিকিউ খিনিৰ PDF টো ডাউনলোড কৰিব বিচৰা তেনেহলে ভিডিও ডেসক্ৰিপচন চেক কৰিবা তাত এটা লিংক দিয়া গৈছে সেই লিংকত ক্লিক কৰি তোমালোকে দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ গোটেই এমসিকিউৰ যিখন PDF যেটো ই-বুক সেই ই-বুকটো তোমালোকে ডাউনলোড কৰিব পাৰিবা এতিয়া বলা আমাৰ আসল ক্লাছলৈ আগবাঢ়ো যদি কোনোবা আগ্ৰহী হয় আমাৰ লগত যোগ হৈ পঢ়িবৰ কাৰণে তোমালোকে আমাক WhatsAppত যোগাযোগ কৰিব পাৰা মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় আগবঢ়াম ওকে সো এক নম্বৰ কোৱেশ্চনটো মন কৰা যে তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু এটা ঘাত সহনশীল ধাতু মানে কি যিবিলাক ধাতু উদাহৰণস্বৰূপে কি সোণ গোল্ড যিবিলাক ধাতুৱে অত্যাধিক পৰিমাণৰ ঘাত সহন কৰিব পাৰে সেইবিলাকেই হৈছে ঘাত সহনশীল ধাতু উদাহৰণস্বৰূপে কি বুলি কলো সোণ গোল্ড এনেকুৱা এবিধ ধাতু যিটো ধাতুক আমি যি মন যায় তাৰ এনেকুৱা ৰূপ দিব পাৰো তোমালোকে নিশ্চয় দেখিছা হুনাৰী বিলাকে কি কৰে হুনটো পিটি তাৰ পৰা নাকফুলি প্ৰস্তুত কৰে কাণফুলি প্ৰস্তুত কৰে হুনৰ খাৰু প্ৰস্তুত কৰে ৰিং মানে আঙুঠি প্ৰস্তুত কৰে হয়নে সো হুন এবিধ অতি ঘাত সহনশীল ধাতু ওকে বুজি পালা চাগে প্ৰশ্নটো দুই নম্বৰটো মন কৰা ইয়াত ইংৰাজীটো লিখা আছে যিসকলে ইংৰাজীত লিখিব বিচাৰে ইংৰাজীটো লিখি লব পাৰিবা যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়া কি হ'ব তেতিয়া আমি এটোৱে বুজিম যে কি এ ধাতু বিতকৈ বেছি সক্ৰিয় এতিয়া বহুত ষ্টুডেন্টে অপসাৰিত হোৱা নতুবা অপসাৰণ পদ্ধতি কি অপসাৰিত হোৱা মানে কি ইয়াৰ ডেফিনেশনটো বহুতে হয়তো বুজি পোৱা নাই ইয়াৰ ডেফিনেশনটো তোমালোকে তেতিয়াহে বুজি পাবা যেতিয়া তোমালোকে ধাতু আৰু অধাতুৰ ক্লাস গিটা তোমালোকে ভালধৰণে কৰি আহিবা আমি অলৰেডি তোমালোকক 5টা মডিউল দিছো ধাতু আৰু ধাতুত তাৰ তোমালোকক সম্পূৰ্ণৰূপে অপসাৰিত হোৱা মানে কি অপসাৰণ পদ্ধতি কি বস্তু গোটেইখিনি কথা বুজোৱা হৈছে গতিকে তোমালোকে সেই ক্লাস গিটা আগতে কৰি আহিবা তেতিয়াহে তোমালোকে এইবিলাক ক্লাছত এই কথাবিলাক ভালধৰণে বুজি পাবা ওকে তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয় এতিয়া ধাতু কল্পৰ উদাহৰণ নহয় বুলি কোৱাৰ লগে আমাক ইয়াত কেটা অপচন দিছিলে মন কৰা চাৰিটা দিছে এছআই মানে সিলিকন বা বৰন এলুমিনিয়াম এনেকুৱা ধৰণে চাৰিটা অপচন দি দিছে ইয়াৰ শুদ্ধ অপচনটো হৈছে এলুমিনিয়ামটো এটা ধাতু কল্পৰ উদাহৰণ নহয় ইয়াত হয় বুলি কোৱা নাই এটো নহয় বুলি কৈছে গম পাইছানে সো ইয়াত আমি এটোৱে জানিম যে কি এলুমিনিয়াম কোনো ধাতু কল্পৰ নহয় মানে ধাতু কল্পৰ উদাহৰণ নহয় বুলি প্ৰশ্নটো দিছে কিন্তু আমি নিজৰ ভাষা যদি বুজিবলৈ যাওঁ তেনেহলে এলুমিনিয়াম ধাতু কল্প নহয় হেনেকি আমি নিজৰ ভাষাত বুজিব পাৰিম আৰু এটা কথা মনত ৰাখিবা এলুমিনিয়ামটো কি বুলি কয় এলুমিনিয়ামৰ যেটো ৰাসায়নিক সংকেতটো কি তোমালোকে নিশ্চয় এখিনি কথা পঢ়ি আহিছা অলৰেডি আৰু তোমালোকক বুজোৱা হৈছে যে কি SiGeLi ইয়াৰ ডেফিনেশনটো কি মানে কোনটো ধাতুক ৰাসায়নিক ভাবে কি নামেৰে শৰ্টকে কোৱা যায় এতিয়া বহুতে Na বুলি কোৱা লগে বুজি নাপায় গম পাইছানে বহুতে Na বুলি কোৱা লগে বুজি নাপায় CO2 বুলি কোৱা লগে বুজি নাপায় ওকে এটা বৰণৰ ৰাসায়নিক সংকেত কি এখিনি বুজি নাপায় তোমালোকে সেই শৰ্টখন মনত ৰখাবা শৰ্টখন মনত ৰখালেহে তোমালোকে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ তোমালোকৰ ইজি হ'ব মানে তেতিয়া তোমালোকে এতিয়া এলুমিনিয়ামৰ যেটো ৰাসায়নিক সংকেত হেতু দেখাৰ লগে তোমালোকে গম পাই যাবা যে কি এলুমিনিয়াম গম পাইছা পৰীক্ষাত তোমালোকৰ ডাইৰেক্ট এলুমিনিয়াম বুলি নাহে মানে এনেকৈ আহিব বুজিলা এনেকৈ আহিব ডাইৰেক্ট এলুমিনিয়াম বুলি গোটেই ৱৰ্ডটো লিখি থৈ দিয়াকে নাহে মানে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হৈছে ৰূপ মানে শুনা এটা কথা মনত ৰাখিবা এলুমিনিয়ামৰ দ্বাৰাও তোমাৰ তাপ পৰিবহন হয় না নহয়
ঘূণৰ দ্বাৰাও হয় হিহৰ দ্বাৰাও হয় কিন্তু ইয়াত সুপৰিবাহী বুলি কিয় কৈছে বাৰু সুপৰিবাহী বুলি এইটো কাৰণে কৈছে কোন তলত এই যি চাৰিটা অপশ্যন দিছে চাৰিটা যে ধাতুৰ নাম দিছে ধাতুৰ প্ৰকাৰ দিছে এই প্ৰকাৰকেইটাৰ ভিতৰত ৰূপৰ দ্বাৰা ৰূপ যিটো মেটেলছ যিটো তোমাৰ কপাৰ সেই কপাৰ দ্বাৰা তাপ অতি সহজে পাৰ হৈ যায় মানে তোমালোকে পৰীক্ষা কৰি চাব পাৰা ঘৰত যদি তোমালোকৰ হাতত ৰূপ আছে সেই ৰূপৰ দ্বাৰা তোমালোকে এনে ট্ৰাই কৰি চাব পাৰা গেছত দি পিনে নতুবা এনেই আৰু মানে কেনেকৈ মানে জুই জ্বলাই পিনে এনে চুই চাব পাৰা এজ কম্পেয়াৰ টু এলুমিনিয়াম সোণ সি ৰূপ অধিক সোনকালে গৰম হ'ব অৰ্থাৎ ৰূপ ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত তাপৰ আটাইতকৈ সুপৰিবাহী অ'কে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে এতিয়া যৌগটো পানীত দ্ৰৱণীয় এতিয়া সম্ভৱপৰ মৌলটো কি বাৰু সম্ভৱপৰ মৌলটো হৈছে কেলছিয়াম এই প্ৰশ্নটো তোমালোকৰ এটা সেই উদাহৰণ আছে গম পাইছেনে এটা কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ পৰা এই প্ৰশ্নটো অনা গৈছে অ'কে তোমালোকে নিশ্চয় ইয়াৰ মানে ইয়াত যিবিলাক এমচিকিউ দেখুওৱা গৈছে এমচিকিউবিলাক অলপ বুজি পাইছা চাগে সাধাৰণ উষ্ণতা জুলীয়া অধাতুটো কি সাধাৰণ উষ্ণতা জুলীয়া অধাতুটো হৈছে ব্ৰমিন ইয়াত ধাতু বুলি কোৱা নাই যে ইয়াত নন মেটেলৰ কথা কৈছে ইয়াত অধাতু বুলি কৈছে ইয়াত ধাতু বুলি কোৱা নাই কিন্তু ঠিক আছে তোমালোকে সেইকাৰণে এমচিকিউ হওক মানে পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব নোযোৱা লাগে ফাৰ্ষ্ট অফ অল তোমালোকে চাবা যে প্ৰশ্নটোত কি কৈছে তাৰ পিছতে উত্তৰটো ফালে আগবাঢ়িবা এনে অলপ মিলা লগেই তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখিব নাযাবা মানে ভালধৰণে প্ৰশ্নটো পঢ়ি চাবা নহ'লে পিছত গৈ গোটেই প্ৰশ্নটোৰ উত্তৰটো কাটিবলগীয়া হয় এনেকৈ পঞ্চিন এডাল মাৰি পিনে হয়নে সেইটো কাৰণে তোমালোকে পৰাপক্ষত প্ৰশ্নটো আগতে ভালধৰণে পঢ়ি চাবা লোৰ টাৱা অ'কে এখন মামৰে ধৰাৰ পৰা বজাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব লোৰ টাৱা এখন টাৱা মানে গম পাইছা য'ত নেকি আমি তোমাৰ বিভিন্ন ধৰণৰ বস্তু বাহিনী বনাওঁ হয় নে নহয় পিঠা পনা বনাওঁ যে সেই এনেকুৱা এখন সেইবিলাক একচুৱেলি কিহৰ দ্বাৰা নিৰ্মাণ কৰা হয় স্পেচিয়েলি তোমাৰ লোহাৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু আজিকালি বিভিন্ন ধৰণৰ তোমাৰ ধাতুৰ দ্বাৰা এইবিলাক বনোৱা হয় কিন্তু আমাক প্ৰশ্নটোত কৈছে যে কি লোৰ টাৱাৰ এখনত সেইখন মামৰে নধৰিবৰ কাৰণে সেইখনক আমি কেনেকুৱা ধৰণৰ পদ্ধতি সেইখনৰ ওপৰত আমি ব্যৱহাৰ কৰিম ইয়াৰ শুদ্ধ উত্তৰত আমি কি লিখিম জিংকৰ প্ৰলেপ দি গ্ৰীজ ব্যৱহাৰ কৰি ৰঙৰ প্ৰলেপ নতুবা ৰঙৰ ব্যৱহাৰ কৰি জিংকৰ প্ৰলেপ দি আৰু ওপৰৰ সকলো শুদ্ধ উত্তৰত আমি লিখিম জিংকৰ প্ৰলেপ দি কিয়নো চোৱা আমি যিবিলাক লো টাৱা আমি তাত কি কৰিব তাত আমি গেছৰ সহায়ত নতুবা জুইৰ সহায়ত আমি তাত ৰুটি নতুবা বিভিন্ন ধৰণৰ পিঠা পনা সেনেকুৱা ধৰণৰ বস্তুবিলাক বনাওঁ গতিকে তাৰ ওপৰত যদি আমি ৰঙৰ কোটিং কৰোঁ নতুবা ৰং যদি তাৰ ওপৰত ৰঙৰ যদি প্ৰলেপ ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইবিলাক আমাৰ পেটলৈ যোৱাৰ সম্ভাৱনা থাকে হয় নে নহয় সেইটো কাৰণে আমি এইটো ৰং নিলিখোঁ বহুত ষ্টুডেণ্টে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ ৰং লিখি থৈ গুচি আহে কিন্তু ইয়াত নিজে বস্তুটো মানে মগজত বস্তুটো সদায় চাবা যে কি কৈছে প্ৰশ্নটোত মানে হয়নে তো ইয়াৰ উত্তৰত লিখিবা জিংকৰ প্ৰলেপ ব্যৱহাৰ কৰি নতুবা জিংকৰ প্ৰলেপ দি ভাইটি ভণ্টিসকল ক্লাছটোত আগ নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম নেক্সটটো মন কৰা নেক্সটটো সুধিছে যে তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে শুদ্ধ অপশ্যনটো হ'ব চিলভাৰ অ'কে এ জি লিখিছে যে এ জি মানে হৈছে চিলভাৰ এতিয়া চিইউ মানে হৈছে কপাৰ এইটো হৈছে আইৰণ এইটো হৈছে চিলভাৰ আৰু এইটো হৈছে এলুমিনিয়াম তোমালোকে ইনে নিজৰ ঘৰতে মন কৰিবা নতুবা ওচৰে পাজৰে পৰিৱেশত মন কৰিবা বৰ্তমান সময়ত আমাৰ ঘৰত নতুবা বিভিন্ন ধৰণৰ মানে যিবিলাক ঠাইত স্পেচিয়েলি কুকিং কৰা যায় এনে মন কৰিবাচোন সেইবিলাক বাচন বৰ্তনত একচুৱেলি চিলভাৰ ধাতুৰ দ্বাৰা সেই বাচন বৰ্তনবিলাকৰ নিৰ্মাণ কৰা হয় কিয়নো চিলভাৰ ধাতুটো বহুত বেছি গৰম কৰি দিয়াৰ পিছতো ই অক্সিজেনৰ লগত কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে মানে গম পাইছা সেইটো কাৰণে আজিকালি মেজৰিটি ঠাইত আমি লোহাৰৰ সলনি আমি চিলভাৰ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ হয়নে অ'কে তলৰ কোনটো অধাতু তৰল শুদ্ধ উত্তৰটো হৈছে ব্ৰমিন এবিধ তৰল অধাতু সোণ দ্ৰৱীভূত হয় কি উৎপন্ন কৰি হাইড্ৰক্লৰিক এচিড এইটো ৰদে বোৱা নহয় হাইড্ৰক্লৰিক এচিড ছডিয়াম হাইড্ৰক্সাইড নাইট্ৰিক এচিড আৰু অম্লৰাজ শুদ্ধ উত্তৰ হৈছে অম্লৰাজ অ'কে নেক্সট মন কৰা তলৰ কোনটো ধাতু পানীত ডুবাই ৰখা হয় শুদ্ধ উত্তৰটো হৈছে ফছফৰাছ ধাতুটো পানীত ডুবাই ৰখা হয় তলত ইংৰাজীটো ইয়াতে লিখা আছে তোমালোকৰ যিসকলে ইংৰাজীত লিখিব বিচৰা লিখি ল'ব পাৰিবা খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো
এতিয়া যিবিলাক খাদ্য বস্তু ভৰাই ৰখা যিবিলাক পাত্ৰবিলাকত তোমাৰ টিনৰ প্ৰলেপ দিয়া হয়, জিংক ব্যৱহাৰ কৰা তাত নহয়। কিয় নহয় বাৰু? কিয়নো জিংক টিনতকৈ অধিক সক্ৰিয় হয়, আৰু জিংক সক্ৰিয় হোৱাৰ কাৰণে মানে ঘপকে ৰিয়েকশ্যন কৰাৰ সম্ভাৱনা থাকে মানে। চ' সেইটো কাৰণে জিংকৰ সলনি তাত তোমাৰ টিনৰ প্ৰলেপটো ব্যৱহাৰ কৰা হয়। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? শুদ্ধ উত্তৰটো হৈছে কপাৰ। দেখিছানে বাৰু এইবিলাক প্ৰশ্ন কেনেকে ক'ত আহি গৈছে? তাৰমানে চোৱা ভাইটি ভণ্টিসকল, তোমালোকে যদি এনেই ঘৰত মন কৰা তেনেহ'লে আমাৰ ঘৰবিলাকত আজিকালি ইলেক্ট্ৰিচিটিৰ যিবিলাক আমি ৱায়াৰ কাম কৰোঁ, সেই কামবিলাকত আমি একচুৱেলি মানে দুটা তুমি ৱায়াৰ তুমি দোকানত কিনিব পাবা। এটা তোমাৰ ডাইৰেক্ট নৰ্মেল ৱায়াৰ, ফ্লেক্সিবল বুলি কওঁ, তাৰপিছত এটা আহিলে কপাৰ। এই যিটো কপাৰ ৱায়াৰ ন, কপাৰ ৱায়াৰটোৱে পানীৰ লগত কোনো ধৰণে বিক্ৰিয়া নকৰে, মানে মুঠেই বিক্ৰিয়া নকৰে, গম পাইছানে বাৰু? সেইটো কাৰণে আজিকালি মানুহে যিবিলাক তোমাৰ বাহিৰৰ পৰা কাৰেণ্ট আনিব ব্যৱহাৰ কৰা যিবিলাক তোমাৰ মেইন যিডাল আমি লাইন বুলি কওঁ, সেইডালত মানে আমি একচুৱেলি আজিকালি কিহৰ ব্যৱহাৰ কৰোঁ? কপাৰ ব্যৱহাৰ কৰোঁ, গম পাইছা? কপাৰটোৱে কিয়নো বৰষুণতো মানে বৰষুণ দিলে কি হয়, পানী পৰে, সেই পানীৰ লগত মানে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে। সেইবুলি মই এইটো কোৱা নাই যে কি ট্ৰেন্সফৰ্মাৰৰ পৰা যিকেইটা তোমাৰ ৱাৰ আহে, সেই ৱাৰকেইডাল কপাৰ বুলি কোৱা নাই, কিন্তু কওঁ মই আমি ঘৰত ব্যৱহাৰ কৰাবিলাকৰ কথা কৈছোঁ। তোমালোকৰ ঘৰতো নিশ্চয় কপাৰে ব্যৱহাৰ কৰিছে চাগে, কপাৰৰ কেবুলকে। অ'কে, এইবিলাক মানে ব্যৱহাৰিক জীৱনত কিছুমান দেখি থকা ঘটনা, যিবিলাক ঘটনা যদি আমি এনে চাওঁ আৰু সেইবিলাকৰ পৰাও আমি একোটা কথা শিকিব পাৰোঁ। এনেকুৱা নহয় যে কি মাত্ৰ জ্ঞানটো কিতাপতেই থাকে, নহয়। আমি আমাৰ ওচৰে পাজৰে চাই আমি বহুত নজনা কথা শিকিব পাৰোঁ। তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতু বে নহয় দেই, ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? তলত আমাক কেইটামান ধাতুৰ নাম দিছে, ইয়াৰ ভিতৰত কোনটো ধাতুৱে অতি সোনকালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰটো হৈছে ছডিয়াম। এনে মানে ছডিয়াম দেই, সেইটো মনত ৰখাবা। ইয়াত দেখিছা, ইয়াত তোমালোকক বুজি পাবৰ কাৰণে ইয়াত ছডিয়াম বুলি লিখিও দিয়া হৈছে কিনাৰত। ছডিয়াম ধাতুটোৱে মানে খুব সোনকালে অক্সিজেনৰ লগতে ই যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহে অতি সোনকালে বিক্ৰিয়া কৰে। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰটো হৈছে ছডিয়াম। তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা, ইয়াত শুদ্ধ উত্তৰটো হৈছে এলুমিনিয়াম। এলুমিনিয়াম ইয়াত লিখা আছে, দেখিছা, এলুমিনিয়াম বুলি। এইটো মানে এইকেইটা প্ৰশ্ন তোমালোকে চাবা, তোমালোকৰ পৰীক্ষাত ইয়াৰ মাজৰ পৰাহে সম্ভাৱনা আছে, মানে সেইকাৰণে দেখাই দিয়া হৈছে। তলৰ কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী? শুদ্ধ উত্তৰটো হৈছে গ্ৰেফাইট। গ্ৰেফাইটৰ দ্বাৰা তোমাৰ গ্ৰেফাইট এটা অধাতু বাৰু, এটা নন মেটেল হয়, কিন্তু ই বিদ্যুতৰ সুপৰিবাহী, কিন্তু ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায়। অ'কে, চ' থেংক ইউ ছ' মাছ। কিছুমান MCQ মানে চোৱা, মই তোমালোকক অলপ ওপৰে এইটো কাৰণে কৈ গৈছোঁ, বিকজ আমি অলৰেডি ক্লাছকেইটা কৰি আহিছোঁ, পঢ়ি আহিছোঁ। তোমালোকক যদি একেখিনি কথাকে মই পকাই থাকোঁ, তোমালোকে ভাল ধৰণে কথাবিলাক বুজি নাপাবা মানে, গম পাইছা নাই? চ' সেইটো কাৰণে অকণমান মানে তোমালোকক নিজে এৰি দিয়া নিচিনা হৈছে, যাতে তোমালোকে কথাবিলাক নিজে হ'লে অলপ চেল্ফ ষ্টাডি কৰা। অ'কে, তোমালোকে যিসকলে এতিয়ালৈকে আগৰ ক্লাছকেইটা কৰি অহা নাই, তেতিয়া এই এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যনছ, ফৰ এক্সাম্পল ইয়াত যিটো তোমালোকক কোৱা হৈছে তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। এতিয়া ধাতুকল্প মানে কি তাক নজনাকৈ তোমালোকে গম পাবা নেকি যে ইয়াৰ আনচাৰটো এলুমিনিয়াম হয় বুলি? নিশ্চয় নোপোৱা, হয় নে নহয়? গতিকে ধাতুকল্প কাক বুলি এইখিনি গোটেইখিনি পঢ়াই হোৱা হৈছে নহয়, হয়নে? গতিকে সেইখিনি ক্লাছ আগতে কৰি আহিবা, তেতিয়াহে এইখিনি ক্লাছত ভাল ধৰণে কথাবিলাক বুজি পাবা। এনেকুৱা নহয় যে কি এটা ক্লাছতে তোমালোকক গোটেই মই মহাভাৰতখন কৈ দিম, ন। বস্তুবিলাক মানে এটা পদ্ধতিগতভাৱে যায়। প্ৰথমতে তোমালোকে এক্সপ্লেনেশ্যনটো ল'ব লাগিব, তাৰ পৰা পাঠৰ ভিতৰত থকা প্ৰশ্ন উত্তৰখিনি আনচাৰ কৰিব লাগিব, তাৰ পৰা MCQ বিলাক কৰিব লাগিব, তাৰ পৰা পাঠভিত্তিক প্ৰশ্ন উত্তৰকেইটা কৰিব লাগিব। ঠিক তেনেকুৱা ধৰণে এটা পদ্ধতি ফ'ল' কৰিলেহে তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা, নতুবা তোমালোকে লিখিবগৈ পাৰিবা, বুজিলা? থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ, আৰু এক্সামটো ভাল ধৰণে দিবা। আৰু তোমালোকে এই MCQ বিলাক যদি লিখি লোৱা নাই এতিয়ালৈকে, তোমালোকে কাইণ্ডলি লিখি ল'বা, লিখি ল'লেহে তোমালোকৰ মনত থাকিব। অ'কে, যদি লিখি নলয় এনেই ওপৰে চাই যোৱা, কিন্তু মনত নাথাকিব এইখিনি।